এইখন হ'ল ইন্ট্ৰা V10 আৰু ইয়াৰ V10ৰ ডিছ জাম হৈ গৈছিলে আৰু খুলি দিছে এইদৰে। খোলাৰ পিছত কিমান সহজে কামটো কৰিব পাৰি চাইডত। চকা খোলা ইতিমধ্যে খুলি 4টা নট হৈ গৈছে আৰু ইয়াক একেবাৰে উজুকৈ খুলিব পাৰি। এইটো হৈ গ'ল, চকা খোলা হৈ গ'ল। ইয়াৰ পিছতে প্ৰথমতে বেক অইলটো ঢিলা কৰি পেলাই বেক অইলটো ওলাই দিব লাগিব আৰু বেক অইল ওলাবৰ কাৰণে এইটো জেন নট এটা দিছে আৰু সেইটো আপোনালোকে ঢিলা কৰি দিলে ঢিলা কৰিব লাগিব। ঢিলা কৰা হৈছে দেখিছে। তাৰপিছত ডিছ পেডখনত মানে যিটো ডাম আছে, ওপৰতো ডাম হয়, ড্ৰামত মানে পেডখন লগাই এনেকৈ ঠেলি দিলে বেক অইল ওলাই যাব আৰু ইফালৰখনো তেনেকৈ ঠিক ঠেলি ল'ব। দুইফালৰ পৰা ঢিলা কৰি ল'ব, যিমানটো পাৰে সিমানটো একেবাৰে বহল কৰি ল'ব, যাতে ডিছ ব্ৰেকছত নতুনকৈ লগাবলগীয়া হ'লে তাত সোমায়। আৰু তাৰপিছতে সেইটো জাম কৰি দিব, হাৱাটো যাতে নধৰে। আৰু ইয়াৰ আৰু এটা ছাইডত এটা নট আছে, এইটোত আপোনালোকে 12-13 ইঞ্চ খায়, কিছুমানে 13-14 খায়। আৰু এইটো খুলিব, খুলি পেলাই এইটো খুলি দিলে দাঙি দিলেও অট'মেটিক ওলাই আহিব। গেছক দাঙি দিলে এনেকৈ ওলাই আহিব। আৰু ইয়াৰ পিছতে ব্ৰেক পেড, চক এইটো ব্ৰেক পেড ওলাই দিলে আৰু ডিছ ব্ৰেকৰ পেডটো ওলাই দিছে। একেবাৰে সহজ। আচলতে কেতিয়াবা ফচি গ'লে আপোনালোকে এনেকৈ নিজে চেষ্টা কৰি উলিয়াই দিব পাৰিব আৰু নিজে ফিটিং কৰিব পাৰিব পাৰ্টছ পালে। ইয়া চাওক, এইটো জাম হৈ লাগি গৈছে, একদম একেবাৰে শেষ হৈ গৈছে যেন লাগিছে। চাব, এতিয়া আমি ব্ৰেক পেড দেখাই দিছোঁ। আপোনালোকে চক একেবাৰে নাইকিয়া হৈ গ'ল, একেবাৰে নাইকিয়া হৈ গ'ল। এইকেইটা বহুত গলি খাই গ'ল। ব্ৰেক পেডটো একেবাৰে ক্ষয় গ'ল আৰু ডিছখন ইমান পটককৈ বেয়া নহয়, গতিকে অলপ চলালে এইটো চলাই আহিব পাৰি, লাহে লাহে চলাই আহিলে, কিন্তু জাম হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইটো সাৱধানে চলাব লাগে। আৰু এতিয়া দেখিছে একেবাৰে সহজ পদ্ধতি, ব্ৰেক পেডটো লগাই দিছে, ইফালে ছাইডত ক্লিপত সোমাই যায় আৰু ইফালে ছাইডতো এচটা লগাই দিব, ক্লিপত সোমাই যায়। আৰু আপোনালোকে এনেধৰণে সহজতে নিজে কৰি ল'ব পাৰিব। জেক লগাই চকাটো দাঙি ল'লে, চকাটো খুলি ল'লে বোলে, এনেকৈ একেবাৰে উজু পদ্ধতিৰে কৰি ল'ব পাৰিব। যিহেতু চিন্তাৰ কোনো কাৰণ নাই, এই ধৰণে কৰিলে একেবাৰে সহজভাৱে হৈ যায়। চাওক কিমান সহজভাৱে কৰিলে। আৰু নটটো জাম দিলে, এই নটটো জাম দি দিলে হৈয়ে গ'ল। বেগলৈ নটটো জামেই দিয়া হ'ল, গতিকে চিন্তা কৰিবলৈ কোনো কথা নাই। আৰু কিন্তু এটা ভুল কাম নকৰিব, বেগ অইলটো যেতিয়া আপোনালোকে এনেকৈ ড্ৰেইন কৰিব আৰু সেইটো জাম কৰি দিব, সেই জাম কৰিবলৈ লাগিব, সেইটো কিন্তু গুৰুত্ব সহকাৰে ল'ব লাগিব। চাওক ইমান অতি সোনকালে হৈ গ'ল, খুব বেছি আপোনাৰ 15-20 মিনিটতে বেক পেডটো সলনি হৈ যায়। আৰু সকলোৰে সুবিধাৰ্থে এইটো ভিডিঅ' মই আপোনালোকক প্ৰেৰণ কৰিলোঁ। যিসকল চালকে কিছুমানে বহুত ভয় কৰে, আৰু মোৰ লগৰ মুনুল জাজ খোৱা গাড়ীখনৰ পৰিস্থিতি হৈছিলে, মই লগতে আছিলোঁ, কিছু কামৰ বাবে আমি দুয়োজন একেলগতে গৈছিলোঁ। আৰু এয়া চাওক, আমাৰ গাড়ী এতিয়া চকা ব্ৰেক পেড লগোৱা হৈ গৈছে।